নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ঋণ নললে চলিব নোৱাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। প্ৰতি মাহতে ঋণ লৈ চলি আছে এইখন ৰাজ্য চৰকাৰ। ঋণ নললে চলিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। প্ৰতি মাহতে ঋণ লৈ চলি আছে ৰাজ্য চৰকাৰ। 28 তাৰিখে পুনৰ 500 কোটি টকাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে। বছৰৰ আৰম্ভণিতে 500 কোটি টকাৰ ঋণ লৈছিল ৰাজ্য চৰকাৰে। 7 জানুৱাৰীত ৰাজ্য চৰকাৰে ঋণ লৈছিল 500 কোটি টকা। চৰকাৰী বণ্ড বন্ধকত থৈ ঋণ লৈছিল ৰাজ্য চৰকাৰে। ঋণ নিৰ্ভৰ ৰাজ্য চৰকাৰ এতিয়া বলিয়া হৈছে। পুনৰ 28 তাৰিখে 500 কোটি টকাৰ ঋণ ল'বলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ ধাৰৰ উপৰিও ধাৰ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি এটা ডাঙৰ মন্তব্য কৰিছে। ভূপেন বৰাই কয় যে বৰ্তমান চৰকাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি আন্তৰিকতা নাই। 17 আৰু 18 মাৰ্চত যদি চৰকাৰে নিৰ্বাচন ঘোষণা নকৰে তেন্তে 19 মাৰ্চত কংগ্ৰেছে নিজে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। পৰৱৰ্তী খবৰ মুছলমানে এবাৰ কান্দিব লাগিব। বিজেপিক ভোট দি ভুল কৰিলে মুছলমানে। এবাৰ মনোৰঞ্জন তালুকদাৰে এক বিস্ফোৰক মন্তব্য কৰিছে। এই মুহূৰ্তে জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। চাবুগুৰিত বিজেপিক ভোট দি ভুল কৰিলে মুছলমানসকলে। মুছলমান সমাজত বিজেপিৰ হৈ কাম কৰা একাংশ দালাল আছে বুলি মন্তব্য। মুছলমান সমাজত বিজেপিৰ হৈ কাম কৰা একাংশ দালাল আছে বুলি মন্তব্য কৰিছে, যিয়ে বিজেপিৰ নেতা মন্ত্ৰীৰ পৰা ধন লৈ বিজেপিক ভোট দিবলৈ কয়। 2026তো বিজেপিক ভোট দিলে কান্দিব লাগিব মুছলমানে। অসমত আকৌ বিজেপি চৰকাৰ হলে অসম শ্মশানত পৰিণত হ'ব বুলি তেওঁ মন্তব্য কৰিছে। জুৰিয়াত CPIMৰ সভাত বিধায়ক মনোৰঞ্জন তালুকদাৰে এই ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। মুছলমান সমাজৰ একাংশ দালালে বিজেপিৰ হৈ কাম কৰাৰ অভিযোগ এইবাৰ তালুকদাৰৰ। চামগুৰিত বিজেপিক ভোট দি ভুল কৰিলে মুছলমানসকলে বুলি তেওঁ মন্তব্য কৰিছে। মুছলমান সমাজত বিজেপিৰ হৈ কাম কৰা একাংশ দালাল আছে বুলি তেওঁ বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে একশ্যন মুডত এইবাৰ ডনাল্ড ট্ৰাম্প। ট্ৰাম্প চৰকাৰ এইবাৰ একশ্যন মুডত। 72 ঘণ্টাত গ্ৰেপ্তাৰ 538 অবৈধ অনুপ্ৰৱেশকাৰী। বিপদত পৰিব নেকি প্ৰবাসী ভাৰতীয়। আন এটা খবৰ হৈছে এতিয়াও চলি আছে ৰেড হোল মাইনিং। এবাৰ ফুটুকাৰ ফেন। এতিয়াও চলি আছে ৰেড হোল মাইনিং। ফুটুকাৰ ফেনত পৰিণত হ'ল অবৈধ কয়লা খনন বন্ধৰ ঘোষণা। কাৰ্বি আংলঙত ডিলাইতো অব্যাহত আছে ৰেড মাইনিং হোল। ডিলাই থানাৰ পৰা 4-5 কিলোমিটাৰ দূৰৈতে 3টাকৈ ৰেড হোল। এটা ৰেড হোল মাইনিং পৰিদৰ্শন কৰি ভিডিঅ' ৰাজহুৱা কৰিছে অখিল গগৈয়ে। সামাজিক মাধ্যমত বিধায়ক অখিল গগৈয়ে দিলে খননটোৰ সবিশেষ। ৰেড হোল মাইনিঙৰ পৰা বিপদজনকভাৱে কয়লা উলিয়াই অনাৰ দৃশ্যও ভিডিঅ'টোত ভাইৰেল হৈ পৰিছে। পাহাৰ এলেকাত ৰেড হোল খান্দি মজুত ৰখা হৈছে বৃহৎ পৰিমাণৰ কয়লা। ভিডিঅ'টোতে স্পষ্ট প্ৰমাণ কৰিলে কাৰ্বি আংলঙতো চলি আছে ৰেড হোল মাইনিং। ফুটুকাৰ ফেনত পৰিণত হ'ল অবৈধ কয়লা খনন বন্ধৰ ঘোষণা। কাৰ্বি আংলঙৰ ডিলাইতো অব্যাহত আছে ৰেড হোল মাইনিং। আন এটা খবৰ হৈছে কংগ্ৰেছৰ এইবাৰ সৰ্ববৃহৎ আঁচনি। মাহে 2500 টকা, 500 টকাত চিলিণ্ডাৰ। যুৱক যুৱতীলৈ মাহে কংগ্ৰেছে দিব 8500 টকা। এটা বিশেষ খবৰ, বিজেপিক পিছ পেলাই সৰ্ববৃহৎ আঁচনিৰ ঘোষণা কৰিছে কংগ্ৰেছ দলে। ডাঙৰ খবৰ এই মুহূৰ্তত মহিলাৰ বাবে কংগ্ৰেছে আনিছে সৰ্ববৃহৎ আঁচনিৰ গেৰাণ্টি। প্ৰতিশ্ৰুতি পূৰণ আৰু আঁচনিৰ ৰূপায়ণত বিজেপিক পিছ পেলালে এইবাৰ কংগ্ৰেছে। প্ৰতিগৰাকী মহিলাক কংগ্ৰেছে দিব মাহে 2500 টকাকৈ। মহিলাৰ বাবে প্ৰতিটো প্ৰয়োজন পূৰণ কৰাৰ প্ৰতিশ্ৰুতি এইবাৰ কংগ্ৰেছৰ।
মাত্ৰ 500 টকাত কংগ্ৰেছ চৰকাৰে প্ৰদান কৰিব গেছ চিলিণ্ডাৰ কেৱল সিমানেই নহয় দিল্লীত কংগ্ৰেছ চৰকাৰ আহিলে লাভ কৰিব এইসমূহ আঁচনিৰ সুবিধা দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ তৰফৰ পৰা এই বৃহৎ গ্যাৰান্টি প্ৰদান কৰা হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ভাৰতৰ সৈতে সংঘাতৰ বাবে মূল্য দিব লাগিব ইউনুছ চৰকাৰে বাংলাদেশত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বাংলাদেশৰ পৰিস্থিতি দিনক দিনে অচল হৈ গৈ আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাই পদত্যাগ কৰাৰ পাছতে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ নেতৃত্ব লয় নোবেল বিজয়ী মোহাম্মদ ইউনুছে দেশখনৰ সংস্কাৰ কৰি স্থিতিশীলতাৰ পথত অনাৰ প্ৰতিশ্ৰুতি দিছিল ইউনুছে কিন্তু তেওঁৰ নেতৃত্বত সংখ্যালঘু বিশেষকৈ হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ লাঘৱ হোৱা নাই পিছে বৰ্তমান তেওঁৰ বিৰুদ্ধে পদত্যাগৰ দাবী উত্থাপন হৈছে এই দাবী উত্থাপন কৰিছে বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেতাই অন্তৰ্বৰ্তীকালীন চৰকাৰৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে মোহাম্মদ ইউনুছৰ নেতৃত্বত গঠিত অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ নিৰপেক্ষতাক লৈ বিএনপিৰ সাধাৰণ সম্পাদক ফখৰুল ইছলামে পোনপটীয়াকৈ প্ৰশ্ন উত্থাপন কৰিছে তেওঁ কয় যে চৰকাৰে নিৰপেক্ষভাৱে কাম কৰি দেশক সঠিক দিশত লৈ যাব বুলি আশা কৰা হৈছে তেওঁ লগতে অভিযোগ কৰে যে চৰকাৰে কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত নিৰপেক্ষতা বজাই ৰখাত ব্যৰ্থ হোৱাৰ ফলত দেশত অস্থিৰতা বৃদ্ধি পাইছে ফখৰুল ইছলামে ইংগিত দিছে যে যদি অন্তৰ্বৰ্তীকালীন চৰকাৰখন নিৰপেক্ষ হৈ থাকিব নোৱাৰে তেন্তে নিৰ্বাচনৰ সময়ত নিৰপেক্ষ চৰকাৰৰ প্ৰয়োজন হ'ব বিএনপিৰ সাধাৰণ সম্পাদকে মোহাম্মদ ইউনুছৰ নেতৃত্বত অন্তৰ্বৰ্তীকালীন চৰকাৰক সংস্কাৰ প্ৰক্ৰিয়া অতি সোনকালে সম্পূৰ্ণ কৰি বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে নিৰ্বাচনৰ সহায়ত গঠন হোৱা চৰকাৰখনে দেশবাসীক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি দেশক সুস্থিৰতাৰ দিশে লৈ যাব পাৰে বুলিও তেওঁ লগতে কয় যে নিৰ্বাচনত পলম হলে অন্য শক্তিয়ে পৰিস্থিতিৰ সুযোগ ল'ব পাৰে যাৰ ফলত পৰিস্থিতি আৰু অস্থিৰ হ'ব পাৰে আন এটা খবৰ হৈছে 2024 বৰ্ষৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ঘোষণা কৰিলে টেষ্ট দলটোত জসপ্ৰীত বুমৰাৰ লগতে যশস্বী জয়সৱাল আৰু ৰবীন্দ্ৰ জাদেজাই স্থান লাভ কৰিছে দলটোত ইংলেণ্ডৰ 4জন খেলুৱৈয়ে স্থান লাভ কৰাৰ বিপৰীতে কেন উইলিয়ামছনেও স্থান লাভ কৰাত সফল হৈছে এই দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স আইসিসি ঘোষণা কৰা দলটোত স্থান লাভ কৰা তিনিওজন ভাৰতীয়ই যোৱা বছৰ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল যোৱা বছৰটোত জয়সৱালে 54.74 গড়ে মুঠ 1478 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল বছৰটোত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ ক্ষেত্ৰত জয়সৱালতকৈ আগত আছিল কেৱল ইংলেণ্ডৰ ৰুট ইফালে 2024 চনত বুমৰাহে 14.92 গড়ে 71টা উইকেট দখল কৰে টেষ্ট ইতিহাসত 20তকৈও কম গড়ত 200 উইকেট দখল কৰা প্ৰথমগৰাকী বেগী বলাৰ হিচাপে পৰিগণিত হৈছে বুমৰা